শ্ৰদ্ধা ছাৰ-বাইদেউসকল, কাইলৈ 1 আগষ্টৰ পৰা শিক্ষা হেতুৰ যেহেতু কিছু পৰিৱৰ্তন অনা হৈছে, গতিকে এই ক্ষেত্ৰত আজিৰ ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক কিছু আভাস দিব বিচাৰিছোঁ। ইয়াত এখন পিপিটি বিভাগৰ ফালৰ পৰা যোগান ধৰা হৈছে আৰু ইয়াত এনেদৰে লিখিছে শিক্ষা হেতু মোবাইল এপ্লিকেশ্যনত সাম্প্ৰতিক পৰিৱৰ্তনসমূহ, মানে কি পৰিৱৰ্তন কৰা হৈছে। ইয়াত আচলতে 4টা দিশত পৰিৱৰ্তন কৰা হৈছে আৰু এইকেইটা আমি আজি এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম। দিশকেইটা আপোনালোকে চাব। উপস্থিতিৰ বাবে জিঅ' ফেন্সিং, ছাত্ৰ ছাত্ৰীৰ দলীয় উপস্থিতিৰ তথ্য, মুখমণ্ডল পঞ্জীভুক্তকৰণ আৰু লগতে অৱস্থানৰ সঠিকতা। এই গোটেইকেইটা বিষয় পূৰ্বতে কেনেধৰণৰ আছিল আৰু এতিয়া কেনেধৰণৰ পৰিৱৰ্তন কৰা হৈছে, এই ক্ষেত্ৰত সুন্দৰভাৱে বুজাই দিয়া হৈছে। আপোনালোকে নিশ্চয়কৈ এই পিপিটিটো পাইছে, গতিকে আশা ৰাখোঁ আপোনালোকে এই পিপিটিটো সুন্দৰভাৱে অধ্যয়ন কৰিব আৰু তেতিয়াহে বুজি পাব। অৱস্থান আহৰণৰ সমস্যা আৰু ইয়াৰ সাম্প্ৰতিক সমাধান, অৰ্থাৎ যিটো আমাৰ লোকেশ্যনৰ সমস্যা আছিলে সেইটো ক্ষেত্ৰতো এইবাৰ বিশেষ গুৰুত্ব দিয়া হৈছে। গতিকে আমি আহকচোন পইণ্টকেইটা ভালদৰে বুজি লওঁ। অৱস্থান আহৰণৰ পুনৰ চেষ্টা। ইয়াত আপোনালোকে দেখা পাইছে যে আমাৰ এনেধৰণৰ সমস্যা পূৰ্বতে হৈ আছিলে। ইউ কেন নট টেক এটেণ্ডেঞ্চ আউটছাইড দ্য স্কুল প্ৰিমিচেছ। আমি স্কুলৰ বাহিৰত থকা বুলি কৈ আছে লোকেশ্যনৰ পৰা, এনেকুৱা ধৰণৰ আমাৰ এনেকুৱা এই সমস্যাটো আগৰ পৰা আছিলে। এতিয়া ইয়াত আমাৰ দিয়া হৈছে ৰিট্ৰাই, আমাৰ অপশ্যন এটা দিয়া হৈছে আৰু ইয়াৰ জৰিয়তে আমি এই সমস্যাটো আমাক বিভাগে সমাধান কৰাৰ সকাহ দিছে। উপস্থিতি লোৱাৰ সময়ত কেতিয়াবা আপুনি আপোনাৰ বিদ্যালয়ৰ ভিতৰত থাকিলেও আউট অফ লোকেশ্যন বুলি বাৰ্তা দেখুৱাব পাৰে। সাধাৰণতে এইটো নেটৱৰ্কৰ তাৰতম্যৰ বাবে হয় বুলি কোৱা হৈছে আৰু এই ক্ষেত্ৰত আমি এতিয়া কৰিব পাৰোঁ যে যিটো ৰিট্ৰাই অপশ্যন দিয়া হৈছে এইটো আমি বুটামত ক্লিক কৰিম আৰু ক্লিক কৰিলে যদিহে আমি বিদ্যালয়খনৰ ভিতৰত থাকোঁ তেনেহ'লে আমাৰ লোকেশ্যনৰ এই প্ৰব্লেমটো এতিয়া আৰু নেদেখায় বুলি কোৱা হৈছে। গতিকে আমাৰ এইটো এটা সমস্যাৰ প্ৰতি গুৰুত্ব দিছে। এতিয়া উপস্থিতিৰ বাবে গ্ৰুপ ডেট ডাউনলোড কৰা আৰু আমাৰ যিটো ছাত্ৰ ছাত্ৰীৰ উপস্থিতিৰ ক্ষেত্ৰত, এই ক্ষেত্ৰত কোৱা হৈছে আগতে যেনেধৰণৰ আমাৰ মুখমণ্ডলৰ তথ্য আমি এটেণ্ডেঞ্চ লোৱাৰ ক্ষেত্ৰত যিটো সমস্যা আমাৰ হৈ আছিলে আৰু হয়তো আমি 2-4টা মোবাইল ফোন ব্যৱহাৰ কৰোঁ বা টেবলেটো ব্যৱহাৰ কৰোঁ যিসকলৰ বেছি ষ্টুডেণ্ট থাকে। গতিকে এই ক্ষেত্ৰত কি হয়, এজনৰ ডাটা আন এজনৰ তাত বা এটা মোবাইলৰ ডাটাটো আন এটা মোবাইলত নেদেখুৱায়। গতিকে এই ক্ষেত্ৰত এই সমস্যাটো সমাধান কৰাৰ বাবে এইবাৰ নতুনকৈ এটি প্ৰচেষ্টা কৰা হৈছে। আপুনি আপোনাৰ ছাত্ৰ ছাত্ৰীৰ যিটো তথ্য, এই তথ্যটো শ্ৰেণী ৱাইজ বা অল ষ্টুডেণ্টৰ ডাটা আপুনি ডাউনলোড কৰিব পাৰিব আৰু আপডেট দিব পাৰিব। গতিকে ইয়াত এই সমস্যাটো সমাধানৰ ক্ষেত্ৰত গুৰুত্ব দিয়া হৈছে। পূৰ্বে দেখা দিয়া সমস্যা কৈছে যে আগতে কিছু সংখ্যক ছাত্ৰ ছাত্ৰীৰ মুখমণ্ডলৰ তথ্য থকা ফাইলটো শিক্ষক শিক্ষয়িত্ৰীৰ মোবাইলত উপলব্ধ নাছিল বাবে ছাত্ৰ ছাত্ৰীৰ উপস্থিতি ল'ব পৰা নাছিল। এতিয়া সমস্যা সমাধান কেনেদৰে কৰিছে যে এপত এটা নতুন সুবিধা সংযোজন কৰা হৈছে, যাৰ জৰিয়তে শিক্ষক শিক্ষয়িত্ৰীসকলে প্ৰতিটো শ্ৰেণীৰ বাবে তেওঁলোকৰ মোবাইলত প্ৰয়োজনীয় মুখমণ্ডলৰ তথ্যৰ ফাইলবোৰ আছেনে নাই সেইটো পৰীক্ষা কৰিব পাৰিব। এতিয়া আৰু লগতে বাকীখিনি মই আপোনালোকক ক'লোৱে যে ইয়াত ডাউনলোড কৰিব পাৰিব, আপডেট দিব পাৰিব আৰু ইয়াত দেখাইছে এনেদৰে যে গ্ৰুপ ডেট ফাইল ডাউনলোড কৰা কেনেদৰে কৰিব। আমাৰ আইকনত গ'লে আমি এটা কি পাম, অপশ্যন এটা পাম, নতুন অপশ্যন, ডাউনলোড অল ক্লাছেছ ইনফৰমেশ্যন বুলি। ডাউনলোড অল ক্লাছেছ ইনফো নামৰ এই বিকল্পটো এতিয়া পোৱা যাব আৰু তাৰপিছত আমি কি কৰিব পাৰিম, ৰিজেনেৰেট কৰিব পাৰিম বা ডাউনলোড কৰিব পাৰিম। গতিকে গ্ৰুপ ডেট ফাইল ডাউনলোড কৰা ইয়াত দেখুৱাইছে, আপোনালোকে চাওক এনেদৰে ডাউনলোড অপশ্যন আহিব আৰু আমি ডাউনলোড বুটামটোত এনেদৰে ক্লিক কৰিব পাৰিম। ডাউনলোড সম্পূৰ্ণ হোৱাৰ পাছত নামভৰ্তি হোৱা ছাত্ৰ ছাত্ৰীৰ উপস্থিতি লোৱাৰ সময়ত আপুনি কোনো সমস্যাৰ সন্মুখীন নহ'ব, এনেদৰে কোৱা হৈছে। ইয়াৰ পিছত গ্ৰুপ ডেট ফাইল ডাউনলোড কৰা। যদি আপুনি কেৱল কোনো এটা শ্ৰেণীৰ ফাইলসমূহ ডাউনলোড কৰিব বিচাৰে তেন্তে সেই বিশেষ শ্ৰেণীৰ কাষত প্ৰদৰ্শিত ডাউনলোড বা ৰিজেনেৰেট গ্ৰুপ ডেট বুটামত ক্লিক কৰক আৰু ডাউনলোড আৰম্ভ কৰক। অনুগ্ৰহ কৰি মনত ৰাখিব, যদি এই
বুটামসমূহ প্ৰদৰ্শিত নহয় তেন্তে তাৰ অৰ্থ হৈছে ফাইলসমূহত কোনো সমস্যা নাই আৰু সেই শ্ৰেণীৰ সকলো ফাইল ইতিমধ্যে ডাউনলোড হৈ গৈছে। মানে আপোনাৰ যদি ডাউনলোড বা ৰিজেনেৰেট এনে ধৰণৰ অপশ্যন নাহে তেতিয়া জানিব যে গোটেইখিনি আপোনাৰ তাত ডাউনলোড হৈছে আৰু আপোনাৰ কোনো সমস্যা নাই। গতিকে যদি ডাউনলোড অপশ্যন আহে আপোনালোকে ডাউনলোড অপশ্যনত ক্লিক কৰিব। গ্ৰুপ ডেট ফাইল ডাউনলোড কৰা। যদি কোনো ক্লাছৰ ফাইল ডাউনলোড কৰাৰ পাছতো ওচৰত সতৰ্কতা চিহ্ন দেখা দিয়ে এনেদৰে তেন্তে অনুগ্ৰহ কৰি ৰিপৰ্ট গ্ৰুপ ডাটা বুটামত ক্লিক কৰক। এই যিটো ৰিপৰ্ট গ্ৰুপ ডাটা ওপৰত দেখিছে এই বুটামটোত ক্লিক কৰিব আৰু ইয়াৰ পিছত 1 ঘণ্টা অপেক্ষা কৰিবলৈ দিয়া হৈছে। তাৰ পিছত ডাউনলোড কৰিলে আপোনালোকৰ প্ৰব্লেমটি সলভ হ'ব। গ্ৰুপ ডেট ফাইল ডাউনলোড কৰাৰ পদক্ষেপসমূহ। যদি সকলো শ্ৰেণীৰ ফাইলসমূহ ডাউনলোড হোৱাৰ পাছত কোনো শিক্ষাৰ্থীৰ মুখ চিনাক্ত নহয় তেন্তে অনুগ্ৰহ কৰি তেওঁৰ পঞ্জীয়ন কৰাৰ সময়ৰ ছবি পৰীক্ষা কৰক। যদি ছবিখন সঠিকভাৱে লোৱা নাছিল তেন্তে কি কৈছে যে পুনৰাই সেই ছবি ল'ব দিছে, অৰ্থাৎ AI এনৰোল পুনৰাই কৰিব কৈছে যদিহে ইয়াৰ পিছতো হোৱা নাই। ইয়াৰ পিছত জিঅ' ফেন্স কৰা এলেকাৰ আপডেট কৰা ব্যাসাৰ্ধ। পূৰ্বতে আছিলে আমাৰ 750 মিটাৰলৈকে আপোনালোকে এটেণ্ডেঞ্চ দিব পাৰিছিলে, ছাত্ৰ ছাত্ৰীৰো হৈছিলে। এতিয়া কি কৰিছে যে যিটো লোকেশ্যন ছেভ থাকিব তাৰ পৰাই এৰাউণ্ড 500 মিটাৰত এই মানে লোকেশ্যনটো ঠিক কৰা হৈছে, অৰ্থাৎ 500 মিটাৰৰ ব্যৱধানৰ ভিতৰত এটেণ্ডেঞ্চ দিব পৰা যাব। ইয়াৰ পিছত ছাত্ৰ ছাত্ৰীৰ নামভৰ্তি কৰাৰ সময়ত কিছুমান আমি সাৱধানতা অৱলম্বন কৰিব লাগিব। আগতে যেতিয়া আমি ছাত্ৰ ছাত্ৰী নতুনকৈ AI এনৰোল কৰিছিলোঁ নামভৰ্তি কৰাৰ পিছত তেন্তে আমি যদিও 3-4 জন ছাত্ৰ ছাত্ৰীৰ লগ হৈ আছিলে আমি AI এনৰোল কৰিব পাৰিছিলোঁ, কিন্তু যদিহে এতিয়া 3-4 জন ছাত্ৰ ছাত্ৰী এনেদৰে লগ হৈ থাকে তেন্তে AI এনৰোল কৰিব নোৱাৰিব। এজন ছাত্ৰক অকলে ল'ব লাগিব, পিছফালে কোনো ছাত্ৰ ছাত্ৰী থাকিব নোৱাৰিব। এতিয়া বৰ্তমানৰ সমাধানটো চাব। যদি ছাত্ৰ ছাত্ৰী পঞ্জীয়ন কৰাৰ সময়ত পশ্চাদভূমিত আন ছাত্ৰ ছাত্ৰী থাকে তেন্তে ছিষ্টেমে মাল্টিপল ফেচেছ চিনাক্ত কৰি এৰৰ মেছেজ দেখুৱায়। দেয়াৰ আৰ মাল্টিপল ফেচেছ প্ৰেজেণ্ট ইন দ্য বেকগ্ৰাউণ্ড, ট্ৰাই এগেইন। সেইকাৰণে AI এনৰোল কৰাৰ সময়ত সুন্দৰভাৱে এজনকৈ ল'ব লাগিব। সমস্যা সমাধানৰ পদক্ষেপ হিচাপে ইয়াত দিছে যদি ব্যৱহাৰকাৰীসকলে এপ্লিকেশ্যনত কোনো সমস্যা পায় তেন্তে নতুন সংযোজন কৰা বৈশিষ্ট্যবোৰ দেখা নোপোৱা, উপস্থিতি লোৱাৰ ক্ষেত্ৰত অসুবিধা হোৱা বা আন যিকোনো সমস্যাৰ বাবে কি কৰিব লাগিব, আমি নতুনকৈ লগ আউট কৰি লগ ইন কৰিব লাগিব। আমি এই শিক্ষা সেতু এপটো সকলোৱে আচলতে কাইলৈ ৰাতিপুৱাই আমি লগ আউট কৰি পুনৰাই নতুনকৈ লগ ইন কৰিলে আমাৰ সমস্যাসমূহ আমি যাতে আমাৰ কি হ'ব আমি চাগে নাপাম। গতিকে সকলোৱে আমাৰ শিক্ষা সেতু এপটো লগ আউট কৰি লগ ইন কৰিব আৰু ক্লাছ ৱাইজ ষ্টুডেণ্টবোৰ ডাউনলোড কৰি ল'ব। গতিকে ধন্যবাদ থাকিল ভিডিঅ'টি চোৱাৰ বাবে। আশা ৰাখিছোঁ সকলোৰে সমস্যা সমাধান হ'ব। ধন্যবাদ।